নঙলামুখত বাপতিসাহোন ৰঙালী বিহু পিছে এইবাৰ বহাগ জুবিনবিহীন বহাগ পৰম্পৰা ৰক্ষা কৰি বহাগক আদৰাৰ প্ৰস্তুতি ৰাজ্যবাসীৰ বসন্তৰ আগমনত নসাজ পিন্ধি বাপতিসাহোন বহাগক আদৰাৰ প্ৰস্তুতি প্ৰকৃতিৰ কুলিৰ কোমল মাতত গছৰ ডালত লৰিছে আলফুলীয়া কপৌ ঢোলৰ চেৱত ৰজন জনাইছে অসমৰ আকাশ বতাহ এয়া যে অসমীয়াৰ আবেগৰ বহাগ বাপতিসাহোন বহাগ হাৰ্থক জুবিন গাৰ্গবিহীন প্ৰথম বহাগত নাই পূৰ্বৰ উৎসাহ উদ্দীপনা বাপতিসাহোন পৰম্পৰা ৰক্ষা কৰি চৌপাশে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি ৰঙালীক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া কংক্ৰিটৰ মহানগৰীতো ঠায়ে ঠায়ে অস্থায়ী বজাৰ খাদ্য সম্ভাৰ বিহুৰ সামগ্ৰীৰে ভৰিছে মহানগৰীৰ বজাৰ লাৰু পিঠা বৰা জহা চাউল চিৰা দৈ ক্ৰীম হুৰুম মাটিমাহ তিল ভজা চাউলকে ধৰি বিবিধ খাদ্য সম্ভাৰেৰে উভৈনদী মহানগৰীৰ বজাৰ দামটো হ'ল আপোনাৰ জহা চিৰাত হ'ল 150 টকা কিলো মালভোগ ধানৰ 100 টকা কিলো বৰা চিৰা 160 টকা কিলো জহা চাউলৰ হ'ল 140 টকা কিলো আৰু কোমল বৰা চাউলৰ হ'ল আপোনাৰ 120 টকা কিলো ৰঙালী বিহুটিৰ বাবে প্ৰয়োজনীয় খাদ্য সম্ভাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বিপণীসমূহত গ্ৰাহকৰ ভিৰ দৈ ল'লোঁ বাহচুঙাৰ দৈ আকৌ লোকেল গুড় যিটো মই খুব গুড় খাওঁ লোকেল গুড়টো লৈছোঁ আকৌ ভাবিছোঁ ইয়াত মানে এটা বিহু বুলি মানে এতিয়া বিহুৰ চাৰ্ট এটা ল'ম বুলি ভাবিছোঁ আৰু বিহু আয়োজন হৈছে ভাল ধৰণে আনকালে যেনেকৈ হয় তেনেধৰণে কাপোৰ কিনিবলৈ আহিছোঁ কি ল'ব আজি গামোচা ল'ম পিছে পূৰ্বৰ বিহু বজাৰৰ তুলনাত সেৰেঙা গ্ৰাহকৰ ভিৰ জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটি বহাগ আৰু নিৰ্বাচনে পেলাইছে প্ৰভাৱ এইবাৰ ভাল নহয় বেয়া কি কাৰণত বেয়া হ'ব এইবাৰ এটা মানুহ দুখ এটা জুবিনদাৰ কাৰণে ইলেকশ্যনৰ কাৰণে মানুহ এনেকুৱা নাই তেনেকুৱা বেছিভাগ মানুহটো ঘৰতে গৈছে আৰু এতিয়াতো আহি পোৱা নাই গুৱাহাটীত মেক্সিমাম মানুহটো গাঁৱৰে হয় তো চব ইলেকশ্যনত গৈছে এতিয়ালৈকে হোৱা নাই আগত বিহু আছে বিষণ্ণ মনেৰে গ্ৰাহকেও সুৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অসমৰ শদিয়াৰ পৰা ধুবুৰী লৈ বিশেষকৈ যেতিয়া সাংস্কৃতিক সন্ধিয়া হয় আমি প্ৰতিখন জিলাতে জুবিন গাৰ্গক আমি তেওঁৰ উপস্থিতি আমি দেখা পাওঁ এই বছৰ প্ৰথম বছৰ হ'ব জুবিনবিহীন আমাৰ ৰঙালী বিহু অসমৰ মানুহে বাৰুকৈ তেওঁৰ অনুপস্থিতিটো বাৰুকৈ অনুভৱ কৰিব আমাৰ তেনেকুৱা এটা ধাৰণা হয় এনেদৰেই এতিয়া বাপতিসাহোন বিহুটিক আদৰাৰ প্ৰস্তুতি চলিছে চৌদিশে ভিডিঅ' জাৰ্নেলিষ্ট দিব্য বনিয়াৰ সহযোগত প্ৰজ্ঞান পৰাশৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত